Welcome to Ranjita's videos. More দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পৰ সাধু দ্বিতীয় শ্ৰেণীৰ দ্ৰুত পাঠৰ আজি আমি সাধু আলোচনা কৰিম সাধু ৮ ঘোঁৰা আৰু পহু সাধু ৯ কণা আৰু সৰা দুটা সাধুৰে আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিব সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আজি ঘোঁৰা আৰু পহু সাধুৰ প্ৰথমতে প্ৰশ্নৰ উত্তৰ আলোচনা কৰো প্ৰশ্ন চোৱা ১ নঙত দিয়া হৈছে একটিকৈ বাক্যত উত্তৰ লিখা ক সেউজীয়া পথাৰখনৰ গৰাকী কোন আছিল উত্তৰত লিখিবা সেউজীয়া পথাৰখনৰ গৰাকী এটা ঘোঁৰা আছিল খ প্ৰশ্নত দিয়া হৈছে পহুটোৱে কি খাবলৈ পথাৰখনলৈ আহিছিল উত্তৰত লিখিবা পহুটোৱে ঘাঁহ খাবলৈ পথাৰখনলৈ আহিছিল চোৱা ঘোঁৰাটোৱে পহুটোৰ পৰা ৰক্ষা পাবলৈ কাৰ সহায় বিচাৰিলে উত্তৰত লিখিবা ঘোঁৰাটোৱে পহুটোৰ পৰা ৰক্ষা পাবলৈ এজন মানুহৰ পৰা সহায় বিচাৰিলে অথবা ঘোঁৰাটোৱে পহুটোৰ পৰা ৰক্ষা পাবলৈ মানুহ এজনৰ পৰা সহায় বিচাৰিলে ঘ প্ৰশ্নত চোৱা শেষত ঘোঁৰাটোৰ কি হ'ল উত্তৰত লিখিবা শেষত ঘোঁৰাটো মানুহজনৰ ঘৰৰ লগোৱা হ'ল ২ নং প্ৰশ্ন চোৱা কোনে কৈছিল কাক কৈছিল পহু খেদিবলৈ মই তোমাৰ পিঠিত উঠি যাব লাগিব উত্তৰত লিখিবা উক্ত কথাষাৰ মানুহজনে ঘোঁৰাক কৈছিল ৩ নং প্ৰশ্ন চোৱা চমুকৈ লিখা মানুহজনে ঘোঁৰাটোক কি কাম কৰাবলৈ ঘৰলৈ লৈ গৈছিল উত্তৰ মানুহজনে ঘোঁৰাটোক হাল বাবলৈ বোঝা কঢ়িয়াবলৈ আৰু ঘোঁৰাৰ পিঠিত উঠি চহৰ ফুৰিবলৈ ঘৰলৈ লৈ গৈছিল সাধু ৯ কণা আৰু সৰা সাধুৰ প্ৰশ্নত দিয়া হৈছে প্ৰশ্ন চোৱা একটিকৈ বাক্যত উত্তৰ লিখা ক অখৰা মখৰা বাটত কোন লুটি খাই পৰিছে লিখিবা অখৰা মখৰা বাটত কণা এটা লুটি খাই পৰিছে খ প্ৰশ্নত দিয়া হৈছে লেকেচিয়াই ফুৰা মানুহটো কোন আছিল উত্তৰত লিখিবা লেকেচিয়াই ফুৰা মানুহটো সৰা আছিল প্ৰশ্ন চোৱা এদিন সৰাই বাটত কি দেখিবলৈ পাইছিল উত্তৰত লিখিবা এদিন সৰাই বাটত টকাৰ মোনা এটি দেখিবলৈ পাইছিল ২ দিয়া হৈছে কোনে কৈছিল কাক কৈছিল ক মইহে টকাৰ মোনাটো দেখিছো এইটো মইহে পাম সৰাই কৈছিল কাক কৈছিল কণাক কৈছিল তোমালোকে এনেকৈ লিখিবা উক্ত কথাষাৰ সৰাই কণাক কৈছিল খ প্ৰশ্নত দিয়া হৈছে মই বাটকুৰি বাই তোক আনিছো নহলে তই কেনেকৈ দেখিলিহেঁতেন তাৰ কণাই সৰাক কৈছিল ৩ নং প্ৰশ্নত দিয়া হৈছে ২-৩টা বাক্যত উত্তৰ লিখা কণা আৰু সৰাই কিয় কাজিয়া কৰিছিল উত্তৰত লিখিবা কণা আৰু সৰা এদিন মাগিবলৈ ওলাই গৈছিল এঠাইত সৰাই টকাৰ মোনা এটি দেখি কণাক মোনাটোৰ কথা কৈছিল টকাৰ মোনাৰ কথা শুনি সৰাক কণাই কান্ধৰ পৰা পেলাই মোনাটো খেপিয়াবলৈ ধৰিলে সৰায়ো মোনাটো ল'বলৈ বিচাৰিলে তাকে লৈ দুয়োৰে মাজত এখন কাজিয়া হৈছিল অথবা সেইকাৰণে কণা আৰু সৰাই কাজিয়া কৰিছিল তোমালোকে ইয়াত মই তোমালোকক অলপ দীঘলকৈ দিছো চমুকৈ লিখিবলৈ হলে তোমালোকে লিখিবা টকাৰ মোনা এটিক লৈ কণা আৰু সৰাই কাজিয়া কৰিছিল ঠিক আছে টকাৰ মোনা এটিক লৈ কণা আৰু সৰাই কাজিয়া কৰিছিল ঠিক আছে যদি ২ নং আই তেনেহলে তোমালোকে দীঘলকৈ লিখিবা ঠিক আছে এটা প্ৰশ্ন চাওঁ টকাৰ মোনা লৈ কোনে আনন্দ মনেৰে ঘৰলৈ খোজ লৈছিল এজন বাটৰুৱাই ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা নতুন ভিডিঅ' হ'ব তোমালোকৰ সাধু ১০ সিংহ আৰু নিগনি ঠিক আছে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰো আজিলৈ ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত